বন মহোৎসৱৰ লগত সংগতি ৰাখি তামোলপুৰ বন বিভাগৰ গছপুলি ৰোপণৰ সফল সামৰণি। দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামোলপুৰতো 1 জুলাইৰ পৰা আজি 7 জুলাইলৈ বন মহোৎসৱ পালন কৰা হৈছে। তামোলপুৰ বন বিভাগে বন মহোৎসৱৰ লগত সংগতি ৰাখি তামোলপুৰৰ বিভিন্ন ঠাইত প্ৰায় 4,000 জোপা গছপুলি ৰোপণৰ লগতে গছপুলিসমূহ সংৰক্ষণৰ দিহা কৰিছে। 1 জুলাইৰ পৰা অনুষ্ঠিত বন মহোৎসৱত তামোলপুৰ বন বিভাগে ইতিমধ্যে তামোলপুৰ জিলাৰ গুৰেশ্বৰ ৰাজচক্ৰৰ বিভিন্ন ঠাইৰ লগতে তামোলপুৰৰ আয়ুক্ত কাৰ্যালয় প্ৰাংগণ, কচুবাৰীস্থিত শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰ প্ৰাংগণ, হনুমান মন্দিৰ প্ৰাংগণ, কলবাৰী বাথৌ মন্দিৰ প্ৰাংগণ, বৰখোপা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণ, ডুংপাৰ আদি জিলাখনৰ বিভিন্ন প্ৰান্তত কেইজোপা গছপুলি ৰোপণ কৰাৰ লগতে গছপুলিসমূহ ৰক্ষণাবেক্ষণৰ দিহা কৰি সমগ্ৰ তামোলপুৰ জিলাখন চিৰসেউজ কৰি গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। বন মহোৎসৱৰ লগত সংগতি ৰাখি উক্ত গছপুলি ৰোপণ কাৰ্যসূচীত তামোলপুৰৰ বন বিষয়া মিনিচলু বসুমতাৰী, কুশল কলিতা, কৃতি সুন্দৰ দৈমাৰী, লক্ষী ডেকাকে আদি কৰি তামোলপুৰৰ কেইবাগৰাকীও বনকৰ্মী উপস্থিত থাকে। আমি তামোলপুৰ মানে আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা যোৱা 1 জুলাইৰ পৰা আজি 7 জুলাইলৈকে যি আমাৰ বন মহোৎসৱ চলি আছে, আজি সামৰণি অনুষ্ঠান, এই সামৰণি অনুষ্ঠানৰ জৰিয়তে আমি আজি আহি ডংপাৰ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছে। ইয়াত আমি কেইডালমান মূল্যৱান গছৰ পুলি ইয়াত ৰোপণ কৰিলোঁ আৰু আমি গোটেই বৃহত্তৰ তামোলপুৰ যি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ যিখিনি অধীনস্থ ঠাই, সেইখিনি আমি কমেও 4,000ৰ মানে অধিক গছপুলি ৰোপণ কৰিছোঁ এই 7 দিনত আৰু কিছু কিছু গছপুলি আমি বিতৰণৰো ব্যৱস্থা কৰিছোঁ। আমি ৰাইজক এটা মানে সজাগতা হিচাপে কৈছোঁ যে গছপুলি এটা ৰুলেই নহ'ব, মানে গছডাল পুলিৰ পৰা যাতে বৃক্ষ আকাৰত মানে হয়, সেইখিনি যাতে সকলোৱে মানে লালন পালন কৰি গছপুলিটো যাতে ডাঙৰ কৰাত সহায় কৰে, সেইখিনি আমি সজাগতা হিচাপে সকলোকে দিয়া পৰামৰ্শ দি আহিছোঁ। আমি যিখিনি মানে অনুষ্ঠান প্ৰতিষ্ঠানত গছপুলি ৰুইছোঁ, যিবিলাকত মানে আগৰে পৰা যিবিলাকত মানে সংৰক্ষণ ব্যৱস্থা আছে তাত আমি দিয়া নাই, কিন্তু যিবিলাক আমি সংৰক্ষণ ব্যৱস্থা নোহোৱা জেগাত আমি নিজেই মানে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি দিছে মানে বেৰৰ ব্যৱস্থা কৰি দিছোঁ আৰু। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।